কিন্তু ভগৱানে সহ্য নকৰিলে আমাক। আমাৰ মাইনাৰ এই জনপ্ৰিয় হোৱাটো ভগৱানে আমাক সহ্য নকৰিলে। লিখিছিলোঁ তাই সেইটোৱেই বেছি আউৰাইছিল, বাছা মোৰ বাছা মোৰ, মৰমৰ বাছা মোৰ, আশ্ৰমলৈ নাযাবি। কিন্তু তাই আজি গুচি গ'ল আশ্ৰমলৈ। ভাষা নোহোৱা এটা কাহিনী। আমাৰ মাইনা নিশামণি হালৈ খুব কম দিনৰ ভিতৰতেই জনপ্ৰিয় হৈছিল নাগাৰা নাম যোগেদি। তাই বিহু নাচিছিল, অভিনয় কৰিছিল, নাম গাইছিল, কিন্তু হঠাৎ আজি আমাৰ মাজৰ পৰাই তাইক নোহোৱা কৰি লৈ গ'ল। ভাল পাঠক আছিল নিশামণি হালৈ। এই নিশামণি হালৈ নামটোৰে তাই বহুত জনপ্ৰিয় হৈ গৈছিল, সুন্দৰ নামো গাইছিল। এতিয়া মই ভাবিছোঁ আমি তাইৰ ফেচবুক একাউণ্ট কেনেকৈ চাম আমি। বহুত তাইৰ ভিডিঅ' আছে, বহুত নাম আছে, বহুত গান আছে, বহুত শ্বৰ্ট ফিল্ম আছে তাইৰ। তাই গানো গাইছিল, অভিনয়ো কৰিছিল, নামো গাইছিল তাই। মোৰ ভাষা নাই আৰু ক'বলৈ। খুব মৰমৰ আছিল আমাৰ তাই। যোৱাকালি মই কৰ্মসূত্ৰে খোৱাগপুৰত আছিলোঁ। 1:30মান বজাত মই গম পালোঁ আমাৰ বাবুটোই বিহুত থাকে, পংকজ প্ৰতিমালৈ। তেওঁ গীতো গায়, থিয়েটাৰতো কেইবাবছৰো গান গালে। এনেকৈ ভায়েক ককায়েক, বনীয়েক ককায়েকেই মানে কালচাৰৰ লগত অলপ জড়িত হৈও থাকে। আমিও যেনিবা আগৰ পৰা আছোঁ, আমাৰ দেউতাও আছিলে। কিন্তু ভগৱানে সহ্য নকৰিলে আমাক। আমাৰ মাইনাৰ এই জনপ্ৰিয় হোৱাটো ভগৱানে আমাক সহ্য নকৰিলে। তাইক লৈ গুচি গ'ল। তাই পঢ়াটো নামৰ কাৰণে তাই অলপ কৰিছিল, মানে বন্ধ কৰিছিল, পঢ়া নাছিল। তাইৰ নামটোৱেই মেইন বুলি ভাবি লৈছিল। কিন্তু এনেকুৱা স্মৃতি শক্তি আছিল তাইৰ, মানে কোনোদিন পাহৰা নাছিল নামৰ। মই এটা নাম লিখিছিলোঁ, তাই সেইটোৱেই বেছি আউৰাইছিল, বাছা মোৰ বাছা মোৰ, মৰমৰ বাছা মোৰ, আশ্ৰমলৈ নাযাবি। কিন্তু তাই আজি গুচি গ'ল আশ্ৰমলৈ।